ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ গান্ধী বস্তিৰ দক্ষ প্ৰকাশ ডেকা ভৱনত আৰু এই কাৰ্যসূচীতে আসলতে আমি দুটা কথা ক'বলৈ আজি আপোনালোকৰ এনেকৈ সংবাদমেল আয়োজন কৰিছোঁ। প্ৰথম কথাটো হ'ল যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীনতাৰ প্ৰতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবিধানৰ প্ৰতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি আকৃষ্ট হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আৰু আপোনালোকে সকলোৱে জানে যে অসমৰ যোৱা বছৰ যিটো ছাত্ৰ সমাজৰ কা বিৰোধী আন্দোলন আছিল, সেই ছাত্ৰ সমাজৰ দুগৰাকী অগ্ৰণী নেতা, মূল দুগৰাকী যি দুগৰাকী ছাত্ৰ নেতা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক শুভ্ৰজিৎ বৰুৱাই আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও তেওঁলোকক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাহুল ছেত্ৰীক সহকাৰী সাধাৰণ সম্পাদক হিচাপে আৰু শুভ্ৰজিৎ বৰুৱাক শিক্ষা সম্পাদক হিচাপে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই আমি মনোনীত কৰিছোঁ, এক নম্বৰ। আৰু দ্বিতীয় কথাটো হ'ল আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত যিটো সিদ্ধান্ত হৈছে সেইটো হ'ল যে যোৱা বছৰত আপোনালোকে আমি সকলোৱে দেখিলোঁ যে অসমত এই ডিচেম্বৰ মাহতে ব্যাপক ৰূপত কা আন্দোলন হৈছিল, ব্যাপক ৰূপত কাৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি হৈছিল, গণ বিদ্ৰোহৰ সূচনা হৈছিল আৰু এই কা বিৰোধী আন্দোলনৰ কাৰণে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমি নিজে আৰু লগতে অখিল গগৈ ডাঙৰীয়া এতিয়াও জেলত আছে। এই ডিচেম্বৰ মাহতে আসলতে আমি জেলত যাবলগীয়া হৈছিল বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে। গতিকে এই আগন্তুক আহি থকা যি 24 তাৰিখৰ পৰা 30 তাৰিখ ডিচেম্বৰ মাহৰ আৰু এই বৰ্ষৰ আটাইতকৈ শেষৰ সপ্তাহটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কা বিৰোধী সপ্তাহ হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু এই সপ্তাহটোতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকলো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী কাৰ বিৰুদ্ধে আমি হাতত ল'ম বুলি আজি ঘোষণা কৰিছোঁ আৰু ইতিমধ্যে এই সপ্তাহটোৰ ভিতৰতে আপোনাৰ সকলো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অসমৰ সকলো জিলা সদৰত অনুষ্ঠিত হ'ব। ক'ৰবাত মানৱ শৃংখল হ'ব, ক'ৰবাত ধৰ্ণা প্ৰদৰ্শন কৰা হ'ব, ক'ৰবাত ধৰ্মঘট কৰা হ'ব, গাঁৱে গাঁৱে চাইকেল ৰেলী কৰা হ'ব, গাঁৱে গাঁৱে মটৰ চাইকেল যাত্ৰা কৰা হ'ব আৰু বিশেষকৈ উজনি অসমৰ 3খন জিলাত তিনিচুকীয়া, গোলাঘাট আৰু ধেমাজি, এই 3খন জিলাত বিশাল গণসমাৱেশ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰিম আৰু বিজেপিয়ে যাতে কোনো পধ্যেই কা বলবৎ কৰিব নোৱাৰে, বিজেপিয়ে যাতে কোনো পধ্যেই কা বলবৎ কৰি অসমৰ জাতিটোক একেবাৰে নিশেষ কৰিব নোৱাৰে, তাৰ কাৰণে পুনৰ এক আন্দোলনৰ আৰম্ভ কৰিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সেইকাৰণে 24 তাৰিখৰ পৰা 31 তাৰিখলৈকে কা বিৰোধী সপ্তাহ হিচাপে আমি নামাকৰণ কৰিছোঁ আৰু এই সপ্তাহটোত আমি সকলো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমি কাৰ্যসূচী হাতত লৈ যাম।